চুলি আৰু স্কিনখনৰো যত্ন ল'ব লাগিব। অকল কাম কৈ থাকিলে জানো হ'ব? যিহেতুকে এইকেইদিন ফাগুনৰ মাহ, চুলিবোৰ একেবাৰে ফাটি যায়, লগতে চুলি সৰা সমস্যাই দেখা দিয়ে আৰু বহুতে মোক সোধেও যে কেনেকে তুমি ইমান কামৰ মাজতো নিজৰ কেয়াৰ লোৱা বা নিজে কেনেকৈ চুলি স্কিন ঠিকে ৰাখা। আচলতে যিমান কাম কৰিলেও আমি নিজক সময় দিব লাগিবই, নহয়নে? আৰু চুলিবোৰ বা স্কিনখন বেয়া হ'লে বেয়া লাগে। পিম্পলছৰ কথাটো অৱশ্যে বেলেগ, কাৰণ পিম্পলছ বয়সৰ লগে লগে ওলায়। মোৰো ওলাইছিল এটা সময়ত বহুত বেছি। এনেকৈ যদি চুলিত আপোনালোকে এপ্লাই কৰে, আপোনালোকৰ চুলি সৰা, চুলি ফটা, লগতে চুলিখিনি শুকান হোৱা, এই সমস্যাবোৰ আপোনালোকে ফাগুনৰ মাহতো দেখিবলৈ নাপায়। ধৰে আচলতে পিঁয়াজ যে দিছোঁ আৰু কি কি বস্তু ব্যৱহাৰ কৰিছোঁ মই ভিডিঅ'টোৰ শেষত খুব সুন্দৰকৈ দেখুৱাই দিছোঁ। আপোনালোকে চাব। এনেকৈ লগাই 2 ঘণ্টা সময় ৰাখিব। ৰাখি পেলাই চেম্পু কৰিবও পাৰিব, একো কথা নাই, কাৰণ বহুতে যিহেতুকে ভাল নাপায় গোন্ধটো। দৈ আছে, পিঁয়াজ আছে ইয়াতে, মাত্ৰ এই দুবিধ বস্তুৱে আপোনালোকেও ব্যৱহাৰ কৰিব আৰু নাৰিকল তেল। চুলিত অইলিং কৰাটো বহুত বেছি জৰুৰী, জানেনে? কাৰণ যেনেকৈ আমাক খাদ্যৰ প্ৰয়োজন, আমাৰ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন, নহয়নে? গতিকে চুলিত আপোনালোকে পাৰিলে সপ্তাহত এদিন হ'লেও অইলিং কৰিব। ময়ো কৰোঁ। মই অৱশ্যে নাৰিকল তেলেই ব্যৱহাৰ কৰোঁ। যিয়ে যিটো ব্যৱহাৰ কৰে সেইটো কৰিব পাৰিব। লগতে পানী বেছিকৈ খাব। চুলি আৰু স্কিনখন ভালে ৰাখিবলৈ পানী খোৱাটো অত্যন্ত জৰুৰী। কামৰ মাজতে ভাবিলোঁ আজি অকণমান চুলিখিনিৰ যত্ন লওঁ, কাৰণ চুলিখিনি অকণ শুকান যেন হৈছে। সেইবাবে আশা কৰোঁ ভিডিঅ'টিৰে আপোনালোকে যথেষ্ট উপকৃত হ'ব, কাৰণ প্ৰত্যেকটো ভিডিঅ'ই মই নিজে ব্যৱহাৰৰ ভিত্তিতহে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আহিছোঁ। কৈছোৱে নহয়, পিঁয়াজ থাকিলে ধৰে চকুত। একো নাই, চুলিখিনি ভাল কৰাৰ কাৰণে সেইটো সহ্য কৰিব লাগিব, নহয়নে? এনেকৈ ব্যৱহাৰ কৰেনে জনাবচোন। দৈত যিহেতুকে লেক্টিক এচিড থাকে, বহুত বেছি ভাল দৈটো আমাৰ চুলিৰ বাবে বা স্কিনৰ কাৰণে। মই গোটেইখিনি লগাই পেলাই আপোনালোকক লগ পাই আছোঁ, ৰ'ব। গম পাইছে? 2 ঘণ্টা ৰাখিব লগাই পেলাই। আৰু পৰালৈকে চুলি ষ্ট্ৰেট কৰিব নালাগে, স্পা কৰিব নালাগে। এইবোৰ যিমান কেমিকেল নাই বুলি ক'লেও তাত কেমিকেল থাকিবই, কাৰণ যিহেতুকে মই নিজে এবাৰ স্পা কৰি পেলাই গম পাইছোঁ। গতিকে বহুত বেয়া হৈছিল, চুলিখিনি সৰিবলৈ লৈছিল। বহুত কষ্ট চেষ্টাৰ বলত ঘৰুৱা যত্ন লৈ পুনৰ আগৰ স্থিতিলৈ আনিছোঁ ঘূৰাই। এইবোৰৰ পৰা দূৰত থাকি আমাক প্ৰকৃতিয়ে যিবোৰ দিছে সেইবোৰ ব্যৱহাৰ কৰিব। তাতেই বহুত বেছি ভাল গুণাগুণ পাব। অন্ততঃ ভাল নহ'লেও বেয়া নহয়, বা নিজে জ্ঞাত বস্তু, এইবোৰ কোনো ধৰণৰ ক্ষতি নাই। মই গোটেইখিনি লগাই লওঁ, ৰ'ব। এয়া মোৰ গোটেইখিনি লগাই লোৱা হৈ গ'ল। আপোনালোকে চাই লওক কি কি বস্তু ব্যৱহাৰ কৰিছোঁ, আৰু এনেকৈ লগাব। লগাই পেলাই মোক ৰিজাল্টটো জনাবলৈ নাপাহৰিব। আপোনালোক উপকৃত হ'লেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে, কাৰণ প্ৰত্যেকটো ভিডিঅ' মই ব্যৱহাৰৰ ভিত্তিত আপোনালোকৰ মাজত উপস্থাপন কৰি আহিছোঁ। আপোনালোকেও বহুত বেছি মৰম দিছে। এৰিছোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ'ৰে আপোনালোকক লগ পাম। নিজৰ চুলিখিনি, ছালখনৰো যত্ন ল'ব লাগিব, নহয় জানো? অকল জানো কাম কৈ থাকিলে হ'ব? সেইবাবে ভাবিলোঁ আজি চুলিখিনিৰে অকণমান যত্ন লওঁ। যিহেতু ফাগুনৰ মাহ, ধূলি বালি এইকেইদিন বহুত, একদম চুলিবোৰ সৰিব, ফাটিব। সেইবাবে মই এইখিনি পেকটো লগাই ল'ম আজি, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বহুতে সুধি থাকে, ইমান কাম কৰাৰ পিছতো কেনেকৈ তুমি মানে ইমান ধুনীয়াকৈ বা ধৰি লওক ৰাখা আৰু সযতনে। গতিকে কৈ দিছোঁ, আচলতে সপ্তাহটোৰ এদিন মই নিজৰ কেয়াৰ লওঁ, স্কিনৰ, চুলিৰ বা তেনেকৈ নখৰ। কাৰণ কিমান কাম কৰিব? কামটো কৰিবই লাগিব, কিন্তু দেহা থাকিলেহে বেহা, নহয়নে? তাৰ বাবে মই এয়া পিঁয়াজ লৈছোঁ। আপোনালোকৰ চুলি অনুপাতে ল'ব। পিঁয়াজটো বহুত উত্তম চুলিৰ বাবে। মই বাৰে বাৰে প্ৰত্যেকটো হেয়াৰ ৰিলেটেড ভিডিঅ'তে আপোনালোকক কৈছোঁ, কাৰণ পিঁয়াজে চুলি সৰা ৰোধ কৰে। পিঁয়াজতকৈ বাকী উত্তম বস্তু একো মই পোৱা নাই আজিলৈ চুলি সৰা ৰোধ কৰাৰ ক্ষেত্ৰত। আৰু মেথি গুটিটো ভাল। আজি কিন্তু মই মেথি গুটি ব্যৱহাৰ নকৰোঁ, মানে তিয়াই থোৱা নহ'ল। ৰাতি তিয়াই থ'লে বেছি উপকৃত হোৱা যায়। আৰু এই যে বিলাহীটো দেখিছে, এইখিনি মই স্কিনত এপ্লাই কৰিম। তাৰ কাৰণে মই লৈ থৈছোঁ এতিয়াই। আৰু এয়া দৈ, ঘৰুৱা দৈ হ'লে ভাল।
আৰু অকমান দৈ মই স্কিনতো লগাম লেক্টিক এসিড থাকে যিহেতু বহুত বেছি ভাল আৰু চুলিবোৰ যে ৰাফ হৈ যায় শুকান হয় তাৰ বাবে ইয়াতে মই নাৰিকল তেলো অকমান ব্যৱহাৰ কৰিম ৰাতি যদি আপোনালোকে ৰাতিতে যদি লগাই থৈ দিয়ে নাৰিকল তেলটো তেতিয়া হলে আৰু ব্যৱহাৰ কৰিব নালাগে এতিয়া মই ধুনিয়াকৈ এইটো পেষ্ট এটা বনাই লম পেষ্টটো বনাই পেলাই লগ পাই আছো হৈ গল মোৰ পেষ্টটো বনাই লোৱা এয়া দেখিছে এতিয়া আমি চুলিত এপ্লাই কৰিম